আজি এই ভিডিঅ'ৰ যোগেৰে আমি কথা পাতিম 10টা এনেকুৱা অভ্যাস যিকিটা অভ্যাসে একচুয়ালি আমাৰ ব্ৰেইনত লাহে লাহে অপকাৰ কৰিবলৈ লয় আৰু বয়সতকৈ আগতেই বহুখিনি ফাংচন কমিবলৈ আৰম্ভ কৰে তাৰোপৰি কম বয়সত বা সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতো কনসেন্ট্ৰেচন লেভেল বা মেমৰি পাৱাৰ কমাই তুলিব পাৰে সেই অভ্যাসগিটা কি হয় এটা এটাকৈ কথা পাতো আহক প্ৰথমটো অভ্যাস হৈছে যে মিঠা খোৱাৰ অভ্যাস অৰ্থাৎ অত্যন্ত বেছি মিঠা খালে আমাৰ ব্ৰেইনৰ ফাংচনত অপকাৰ কৰিব পাৰে আপোনালোকে বহুতে সাকে এই কথাষাৰো শুনিছে যে সৰু ল'ৰা-ছোৱালীক মিঠা খাবলৈ দিব লাগে তেতিয়া ব্ৰেইনৰ বিকাশ হয় বা ব্ৰেইন ফাংচন ভাল হয় মিঠা মানে আমি সদায় চেনি বা চকলেট ইত্যাদি কথাই ভাবিবলৈ মনত আহে নহয় জানো সৰু ল'ৰা-ছোৱালীক সেইকাৰণে কওঁ চকলেট খালে একো নহয় খাবলৈ দিব লাগে বা চেনি খাব পাৰে তাহাঁতৰ কাৰণে কোনো ধৰণৰ অপকাৰ নকৰে কিন্তু যেতিয়া আমি মিঠা কথা কওঁ মিঠা আসলতে কথা কোৱা যায় নেচাৰেল সুইটনাৰ অৰ্থাৎ আমাৰ যিবোৰ নেচাৰেলি মিঠা বস্তু হয় যেনেকৈ ধৰি লওক আমাৰ পকা অমিতা হওক কল হওক বিভিন্ন ধৰণৰ ফলমূল হওক এই ফলসমূহত বহু গুণে মিঠা থাকে নেচাৰেলি থাকে এই সমূহে কেতিয়াও অপকাৰ নকৰে আৰু নিশ্চয় ব্ৰেইন সেলছত উপকাৰ কৰিব কিন্তু মিঠা ভাল বুলি যদি চেনি গুড় আৰু খুব বেছিকৈ চকলেট বা কেক ইত্যাদি সৰু ল'ৰা-ছোৱালীক খুৱাই থাকে তেনেহলে ব্ৰেইনৰ ফাংচনত খেলিমেলিহে কৰিব পাৰে অকল সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতে নহয় ডাঙৰৰ ক্ষেত্ৰতো যিমানে আমি ডিপেন্ডেন্ট হৈ গৈ থাকো মিঠাৰ ওপৰত সিমানে আমাৰ ব্ৰেইনৰ ফাংচনসু কমি গৈ থাকে আপোনালোকে মন কৰিবচোন এবাৰ মিঠা খোৱাৰ পিছত এনেকুৱা মনটো ভাব আহি থাকে যে আৰু মিঠা খাম আৰু যিমানে আপুনি মিঠাৰ প্ৰতি আসক্তি বাঢ়ি গৈ থাকে সিমানেই তাক এৰিবলৈ কঠিন হৈ যায় কাৰণ ই এডিকশনলৈ ৰূপান্তৰ হয় আৰু এইখিনি গুটে ফাংচনখিনি হৈ থাকে আমাৰ ব্ৰেইনতে সেইবাবে চেনি এৰিলেও বহু গা বেয়া লাগিবলৈ আৰম্ভ কৰে প্ৰথম 3-4 দিনত কাৰণ আমাৰ শৰীৰটোৱে তাৰ লগত এডজাস্ট কৰিব লাগে কিন্তু 3-4 দিনৰ পিছত যেতিয়া এডজাস্ট কৰি পেলাই তেতিয়া সেই চেনি খাবলৈ মন নোযোৱা হৈ পৰে দ্বিতীয়টো অভ্যাস হৈছে আমাৰ বেমাৰ আজাৰ হলেও যদি আমি জোৰ কৰি কাম কৰিবলৈ আৰম্ভ কৰো বহুতৰে এনেকুৱা অভ্যাস আছে বিশেষকৈ মহিলাসকলৰ গা বেয়া হলে পটককৈ বিছনাত পৰিবাৰ ৰেষ্ট নলয় যিমান পাৰে কাম কৰি থাকিবলৈ চেষ্টা কৰে অকল মহিলাই নহয় পুৰুষেও এনেকুৱা অৱস্থা হয় যে কেতিয়াবা অফিস যাবলগীয়া হয় বহুত জ্বৰ বা মূৰৰ বিষ ইত্যাদিৰো জোৰ জবৰদস্তি কাম কৰি থাকে যেতিয়া মানুহৰ শৰীৰটো দুৰ্বল হৈ থাকে বা গা বেয়া লাগি থাকে হেতু সময়ত যদি আপোনালোকে খুব বেছিকৈ শৰীৰটো বা ব্ৰেইনটো ইউজ কৰিবলৈ চেষ্টা কৰে তেনেহলে হি ব্ৰেইনৰ ওপৰতো ইম্প্যাক্ট পেলাব পাৰে সেইবাবে যেতিয়াই বেমাৰ আজাৰ বেছিকৈ হয় বা উঠিবলৈ মন নোযোৱাৰ দৰে হয় তেনে সময়ত ৰেষ্ট দিয়াটো প্ৰয়োজনীয় তেতিয়াহে ই ৰিকভাৰি হ'ব পাৰে আৰু যি সকলে সদায় ৰেগুলাৰলি এনেকে বেমাৰ আজাৰটো ঠেলি হুচুকি আপোনালোকে কাম কৰি থাকে বা ব্ৰেইনটো বিশেষকৈ বহুত বেছিকৈ ব্যৱহাৰ কৰি থাকে ই দীঘলীয়াভাৱে ব্ৰেইনৰ ফাংচনত ইম্প্যাক্ট কৰিব পাৰে 3 নম্বৰ কাৰণটো হৈছে বহুত সময় ধৰি অকলশৰে থকা বহুতৰে আমাৰ এনেকুৱা অভ্যাস থাকিব পাৰে যে অকলে থাকি ভাল লাগে কেতিয়াবা মাজে সময়ে অকলে থাকি ভাল লগাটো বেয়া কথা নহয় অকমান নিজৰ সময় সবে বিচাৰে কিন্তু অনবৰতে যদি অকলে থাকি ভাল পায় তেনেহলে হয়তো ব্ৰেইনৰ ফাংচনত অলৰেডি অপকাৰ কৰিছে আৰু ই খুব বেছিকৈ অপকাৰ কৰিবলৈ ল'ব যদি তাক কন্টিনিউ কৰে সাধাৰণতে আমাৰ জীৱনত সকলোৰে বন্ধু আছে অৱশ্যে বন্ধু বুলি ক'লে আজিকালি ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ কথাই ভবা যায় মই সেই ইনষ্টাগ্ৰামত থকা ফ্ৰেন্ড লিষ্টৰ বিষয়ে ইয়াত কোৱা নাই সোশিয়ালি আমি ইনভলভমেন্টটো আমাৰ বহুত প্ৰয়োজনীয় আজিকালি যিমানে আমাৰ সোশিয়াল মিডিয়াটো বাঢ়ি গৈছে সিমানে আমাৰ সোশিয়াল ইনভলভমেন্টটো কমি গৈছে আৰু ফ্ৰেন্ড লিষ্টত বহুতখিনি ফ্ৰেন্ড থাকে কিন্তু প্ৰকৃত বন্ধুত্ব বহুত কমেই থাকে অৱশ্যে আমাৰ সকলোৰে জীৱনত এজন বা দুজন এনেকুৱা মানুহ থাকিব পাৰে যাৰ হয়তো আমি আমাৰ কথাখিনি শ্বেয়াৰ কৰি ভাল পাওঁ বা সময় কটাই ভাল পাওঁ আৰু তেনেকুৱা সংগৰ প্ৰয়োজন হয় কাৰণ যিমানে আমি সোশিয়ালি এক্টিভ থাকিম সিমানে আমাৰ ব্ৰেইনৰ ফাংচনো ঠিক হৈ থাকিব আৰু যিমানে আমি সোশিয়ালি ইনএক্টিভ হ'বলৈ যাম সিমানে হি আমাৰ শৰীৰটো অপকাৰ কৰিব খাদ্য সময়মতে নোখোৱা বহুত দেৰি ভোকত থকা তাৰ ফলত বহুতখিনি এনাৰ্জি আমাৰ ব্ৰেইনৰ পৰা ক্ষয় যায় আৰু তেনে ধৰণে হলে মন কৰিবচোন বহুত ভোকত থাকিলে কথা এটা পাতিবলৈ মন নোযোৱা হয় কাম এটাত মনোযোগ দিবলৈ মন নোযোৱা হয় অৰ্থাৎ আপোনালোকে অলৰেডি ব্ৰেইনৰ ওপৰত বহুতখিনি ষ্ট্ৰেছ দি পেলাইছে আৰু সেইবাবে ভোকত থকাটো আমাৰ ব্ৰেইন সেলছৰ বাবে বা ব্ৰেইনৰ কোষৰ বাবে অপকাৰী হয় তাৰ পিছৰটো কাৰণ হৈছে আমাৰ টোপনি যদি আমাৰ সঠিকভাৱে টোপনি নাহে তেনেহলে আমাৰ ব্ৰেইনত যিটো সেৰিব্ৰেল স্পাইনেল ফ্লুইড থাকে হি এটা প্ৰটিন ৰিলিজ কৰে আৰু যেতিয়া আমি শুই থাকো সেই প্ৰটিন যেটো ৰিলিজ কৰে হেতু যিমানখিনি অদৰকাৰী প্ৰটিন হয় সেইখিনি বাহিৰলৈ উলিয়াই পঠিয়াই যেতিয়া শুৱাৰ সময়ত আৰু যদি আমি প্ৰকৃততে ভালকৈ নুহু সেই প্ৰটিনসমূহ আমাৰ ব্ৰেইন সেলছত একুমুলেচন হয় বা গুট খাই যায় আৰু তাৰ ফলত এলজাইমাৰৰ দৰে প্ৰব্লেমৰ সৃষ্টি হ'ব পাৰে
আৰু সেইবাবে টোপনিটো বহুত প্ৰয়োজনীয় এই ক্ষেত্ৰতে নহয় লগতে কথা মনত ৰাখিবৰ বাবে আৰু ব্ৰেইনটো ৰিফ্ৰেছমেণ্টৰ বাবে আৰু শৰীৰৰ টক্সিনসমূহ বাহিৰ কৰিবৰ বাবে পুনৰ এবাৰ ৰিফ্ৰেছ হৈ উঠিবৰ বাবে টোপনিটো যথেষ্ট পৰিমাণে হোৱাটো অতি প্ৰয়োজনীয় আৰু তেতিয়াহে আমাৰ ব্ৰেইনৰ কোষসমূহ চেলছসমূহ গ্ৰ' হ'বলৈ সহায় কৰে আপোনালোকে শুনিছে চাগে সৰু ল'ৰা ছোৱালীয়ে যিমান শুৱে সিমান ভাল হয় কাৰণ সেইটো সময়তে সৰু ল'ৰা ছোৱালী গ্ৰ'থ হয় অৰ্থাৎ চেলছসমূহ ডেভেলপমেণ্ট হয় একেধৰণে ডাঙৰ হ'লেও এনেকুৱা কথা নহয় যে টোপনি কমাই দিব লাগে ভালকৈ শুলে নিশ্চয় ব্ৰেইনৰ ফাংচনছসমূহ ঠিক হৈ থাকে ইয়াৰ পিছৰটো কাৰণ হৈছে যে বহুত বেছি এণ্টাৰটেইনমেণ্ট বিচাৰি ফুৰা অৰ্থাৎ টিভি মোবাইল গান শুনা কম্পিউটাৰ লেপটপ এইসমূহৰ ইউজেজ আমাৰ জীৱনত বহুত বেছি বাঢ়ি গৈছে আমি যিমানেই এইসমূহক বেছিকৈ ব্যৱহাৰ কৰিম সিমানেই আমাৰ ব্ৰেইন ফাংচনছসমূহ কমি গৈ থাকিব আপোনালোকে মন কৰিবচোন ৩-৪ ঘণ্টা যদি মোবাইলটো চালে তাৰপিছত কিবা বৰ ভাগৰুৱা ভাৱ এটা হয় সেইটো কিহৰ কাৰণে হয় কাৰণ ই আমাৰ চকুত প্ৰেছাৰ পেলায় ব্ৰেইনতো প্ৰেছাৰ পেলায় আৰু ব্ৰেইনটোতো বহুতখিনি চেঞ্জেছ আনে যাৰ ফলত আমাৰ টোপনিও কমি যায় আৰু লগতে মেমৰি লছ কৰিবলৈও ই যোগদান দিব পাৰে সেইবাবে এণ্টাৰটেইনমেণ্টখিনি জোখত ৰখাটো অতি প্ৰয়োজনীয় বহুতৰে এনেকুৱা অভ্যাস আছে যে গান শুনে হেডফোনত গান শুনাটো বেয়া অভ্যাস নহয় কিন্তু তাৰ ভলিউমটোৰ ওপৰতো গুৰুত্ব দিব লাগে বহুত বেছি হাই ভলিউমত যদি আপোনালোকে হেডফোন লগাই শুনি থাকে তেনে ক্ষেত্ৰত ব্ৰেইনৰ ফাংচনত বহুতখিনি অপকাৰ কৰা দেখা পোৱা যায় কিমান ভলিউমত শুনিব লাগে যদি আপোনালোকে মোক সোধে তেনেহ'লে মই ক'ম আপোনালোকৰ যিমানটো মেক্সিমাম ভলিউম হেডফোনৰ তাৰ 50% লৈকেহে ভলিউম বঢ়াব লাগে তাতকৈ ওপৰত যদি দীঘলীয়াভাৱে আধা ঘণ্টাতকৈ বেছি সময় আপোনালোকে শুনি থাকে তেনেহ'লে কাণৰ বাবেও আৰু লগতে ব্ৰেইনৰ বাবেও অপকাৰী হ'ব পাৰে এই এণ্টাৰটেইনমেণ্ট কৰা বস্তুসমূহে আমাৰ ব্ৰেইনৰ ফ্ৰণ্টেল কৰ্টেক্স বুলি এটা অংশত অপকাৰ কৰা দেখা পোৱা যায় আৰু এইটো ৰিচাৰ্চেও কৈছে সেইবাবে দিনটোত যদি আপোনালোকে চাই নিজৰ লাইফষ্টাইলটো নিজে আপোনালোকে মনিটৰ কৰিব পাৰিব গোটেই দিনটোত আপোনালোকে কিমান পাৰ্চেণ্টেজ সময় এই ছ'চিয়েল মিডিয়া বা এই এণ্টাৰটেইনমেণ্টৰ ওপৰত কটাইছে আৰু কিমান সময় আপোনালোকে নিজকে সময় দিছে আমাৰ বহুতৰে এনেকুৱাও অভ্যাস থাকিব পাৰে যে আন্ধাৰ ৰুমত বহি থাকি ভাল লাগে বিশেষকৈ সৰু ল'ৰা ছোৱালী বা ডেকা ল'ৰা ছোৱালী এনেকুৱা অভ্যাস আছে যে পৰ্দাত ঢাকি পেলাই দিনৰ সময়তো দৰ্জা বন্ধ কৰি ৰুমৰ ভিতৰত বহুত দেৰি সোমাই থাকে এনেকুৱা ডাৰ্ক ৰুমত থাকিলেও আমাৰ ব্ৰেইন চেলছসমূহত অপকাৰ কৰিব পাৰে বিশেষকৈ মেলেটনিন নামৰ হৰম'নটো বেছিকৈ ৰিলিজ হয় আৰু চেৰ'টনিন নামৰ হৰম'নটো কমকৈ ৰিলিজ হ'বলৈ আৰম্ভ কৰে চেৰ'টনিন হৰম'নটো তেতিয়া ৰিলিজ হয় যেতিয়া আপোনালোকে লাইট দেখে পোহৰ দেখে আৰু সেই চেৰ'টনিন হৰম'নে আমাক এক্টিভ কৰি তোলে কিন্তু মেলেটনিনে আমাক টোপনি অনায় সেইবাবে যেতিয়া যদি দিনৰ ভাগতো অন্য সময়তো আপোনালোকে আন্ধাৰ ৰুমত সোমাই থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ টোপনিৰ ভাৱ ভাগৰুৱা ভাৱ ডিপ্ৰেশ্যন এনেকুৱা সমস্যাৰো সৃষ্টি হোৱা দেখা পোৱা যায় সেইবাবে ৰাতিপুৱাৰ সময়ত সদায় খিৰিকী খুলি পোহৰ সোমাবলৈ দিব লাগে লগতে সূৰ্যৰ পোহৰটো বহুত প্ৰয়োজনীয় আমাৰ ব্ৰেইনৰ চেলছৰ বাবে যেনেধৰণে ভিটামিন ডি চিনথেচিছৰ বাবেও প্ৰয়োজনীয় তেনেধৰণে ব্ৰেইনৰ বাবেও সিমানেই প্ৰয়োজনীয় এই ৰ'দৰ পোহৰ আৰু সেইবাবে ৰাতিপুৱা ৰ'দ ভাগ ল'বলৈ নাপাহৰিব আন এটা দৰকাৰী কথা যে যদি আপোনালোকে ব্ৰেইন চেলছসমূহ ঠিক কৰি ৰাখিব বিচাৰিছে ফাংচনছসমূহ ঠিক কৰি ৰাখিব বিচাৰিছে টোপনি ভাৱৰ পৰা বাচি থাকিব বিচাৰিছে তেনেহ'লে এই ব্ৰেইনক আমি ইউজ কৰাটো বা কালচাৰ কৰাটো অতি প্ৰয়োজনীয় আৰু কেনেধৰণে ইউজ কৰিব পাৰি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো তেওঁলোকে অন্য সকলো সময়তে ব্যৱহাৰ কৰে কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে আমাৰ বেছিকৈ কানিয়া ভাৱ আহি থাকে টোপনিয়াই থাকিবলৈ মন যায় কিন্তু আমি তাক কালচাৰ কৰিবলৈ লাগে জোৰ জবৰদস্তি আমাৰ ব্ৰেইনটোক পুনৰ এবাৰ ৰিএডুকেট কৰাটো অতি প্ৰয়োজনীয় কেনেধৰণে কৰিব পাৰি তাৰ বাবে আপোনালোকে বিভিন্ন ধৰণৰ ব্ৰেইন গেমছ থাকে সৰু কিছুমান খেল থাকে সেইসমূহ খেলিব পাৰে অকমান য'ত ব্ৰেইনটো ইউজ হয় তেনেকুৱা কাম কিছুমান কৰিব পাৰে পঢ়া শুনা কৰা কাম কৰিব পাৰে কিতাপ পঢ়িব পাৰে তেতিয়াও ব্ৰেইনটো ইউজ হয় লিখি পেলাই যদি কিবা ভাল পায় লিখা শুনাও কৰিব পাৰে এনেধৰণে ব্ৰেইনটো কালচাৰ কৰি থকাটো বহুত প্ৰয়োজনীয় যিসকলে চেছ খেলি ভাল পায় তেওঁলোকে চেছ বা চাইনিজ চেকাৰৰ দৰে গেম য'ত ব্ৰেইনৰ ব্যৱহাৰ হয় সেইখিনি মাজে সময়ে ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় বিশেষকৈ বয়স হৈ আহিলে 50 বছৰৰ ওপৰত আমাৰ এলাহ ভাৱটো আহি যায় আৰু লগতে মনটো কেতিয়াও জোৰ দি যিকোনো কথা নতুন কথা শিকিবলৈ আমাৰ মন নোযোৱা হয় কিন্তু মই ভাবোঁ আমি 50 বছৰৰ পিছত বেছিকৈহে গুৰুত্ব দিব লাগে আমাৰ সময়ৰো বেছিভাগ অভাৱ নহয় আৰু লগতে সেই সময়ত আমি আমাৰ ব্ৰেইনটো কালচাৰ কৰি ৰাখিব লাগে নতুন কাম বা নতুন কিবা এটা যদি আগতে শিকা নাই সেইটো শিকিবলৈও চেষ্টা কৰিবলৈ নিশ্চয় চেষ্টা কৰিব লাগে আৰু এনেধৰণে কালচাৰ কৰি থাকিলে আপোনালোকৰ ব্ৰেইনৰ ফাংচনছখিনি ঠিক হৈ থাকে ইয়াৰ উপৰিও স্মোকিং বা এলকহলে ডেফিনেটলি আমাৰ ব্ৰেইনছত অপকাৰ কৰে আৰু লগতে এক্সাৰচাইজে আমাৰ উল্টা এফেক্ট দিয়ে অৰ্থাৎ ব্ৰেইন চেলছসমূহ ঠিক কৰি তোলে
বহুখিনি হৰমন যিখিনি সিক্ৰেশন হয় সেইখিনি ভালদৰে সিক্ৰেশন হ'বলৈ লয় আমাৰ মনত হ্যাপিনেস আনে অৰ্থাৎ ফুৰ্তি ভাৱ আনে আৰু যি আমাৰ একচুয়ালি আমাৰ ব্ৰেইনটো এনাৰ্জেটিক কৰি তোলে সেইবাবে ৰেগুলাৰ এক্সাৰসাইজৰ বিষয়ে নকলে ভুল হ'ব সেইবাবে ইয়াতে কলো যে ৰেগুলাৰ এক্সাৰসাইজে আপোনালোকৰ ব্ৰেইন সেলছখিনি বহু গুণে এক্টিভ কৰি ৰাখিব আজিৰ ভিডিওটো ইমানতে কৈ সামৰিলো আশা কৰো ভিডিওটো ভাল পালে যদি ভাল পাইছে শেয়াৰ কৰিব সৰু সৰু কথা সকলোৱে জনাটো প্ৰয়োজনীয় নতুন এটা ভিডিওৰ যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ